খানা ৰেডি হৈ গ'ল আৰু এফালে ৰোৱনী ৰুই আছে, এফালে পূৰা ভাত শাক কি লৈছে নাজানো দেই, ঘৰত মায়েহে গম পাব। আৰু এইফালে লেটেকু লৈ লৈছোঁ, বতৰৰ ফল মূল সকলোৱে খাব, ৰোৱনীসকলৰ কাৰণে লৈ লৈছোঁ আৰু তেখেতে ঘৰৰ কামৰ দায়িত্ব দিয়া হৈছে। আৰু এইফালে তেখেতে ভাত বাঢ়ি আছে যিহেতু। খুৰি কওকচোন খানা কেনেকুৱা বনিছে? মজা। জীৱনত প্ৰথমবাৰ বনাইছে এইফালে হাঁহৰ মাংস, আৰু এইফালেও মায়েও ধৰি আছে পূৰা মাংস সেটি ভাতে ডকচি মাৰিছে। ভৱিষ্যতে এজনী আনিলে কৰি খাব পৰা হ'বনে? পাৰিবি, মই ট্ৰেইনিং দি থৈছোঁ ন, মোৰ ট্ৰেইনিং মতে তই কৰি থাকিলে চব একো বিপদত নপৰ। চাহ খাবলৈ পায় মানে কি পূৰা ফূৰ্তি নেকি? নমস্কাৰ বন্ধুসকল, মই কুশল গগৈ মোৰ ইউটিউব চেনেলৰ পৰা সকলোলৈ স্বাগতম জনাইছোঁ। আজি বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই, প্ৰায় 18 দিনে হ'ল ভিডিঅ' দিবই পৰা নাই। আৰু ঘৰত পূৰা কাম লাগি আছিলোঁ, সেইটো কাৰণে ক'লৈকো ৰাইড চাইড কৰিব পৰা নাই। আৰু খেতিত পূৰা লাগি থাকিবলগীয়া হৈছে, গম পাইছে খেতিৰ দিন, সেইটো কাৰণে হাল চাল বাই কমপ্লিট হৈয়ে গ'ল। আৰু আজি নগুৰি পাতিব লৈছোঁ। আৰু বাকী মানে ৰোৱনী আহি পালেহি, এতিয়া 5টা বাজিছে, একদম পূৰা ধামাকা সোনকালে আহিলে ৰোৱনী। মানে আজিকালি পূৰা ৰ'দটো গম পাই পূৰা খাওঁ খাওঁকৈ ওলাই আহে ৰাতিপুৱা, সেইটো কাৰণে ভয়ো লাগে দেই। সেইকাৰণে আজি বতৰো ভাল, বহুত ভাল লাগিছে। আৰু আজি ৰাতি 2টা বজাত উঠিলোঁ, 2টা বজাত উঠি মেলি পূৰা নগুৰি বুলি আৰু পূৰা হাঁহ এটা মাৰি খালে, মাংস চাংস কুটি মেলি একদম পূৰা নিজে আজি মানে ৰান্ধনি হ'বলগীয়া হ'ল। পূৰা মাংস চাংস বনাই কমপ্লিট হৈ গ'ল। আৰু বাকী এতিয়া দেউতা গ'লে আগবাঢ়ি মা মই আৰু খুৰীহঁতৰ লগত যাব লাগিব। বাকী কি কিনো পাৰোঁ দেখা যাব লাগিব। এতিয়া ব'লক আৰু দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। খুৰী কওকচোন খানা কেনেকুৱা বনিছে? মজা। ভাইটি ভাল লাগিছে নে খাই? মজা। জীৱনত প্ৰথমবাৰ বনাইছে এইফালে হাঁহৰ মাংস, আৰু এইফালেও মায়েও ধৰি আছে পূৰা মাংস সেটি ভাতে ডকচি মাৰিছে। খানা ভৱিষ্যতে এজনী আনিলে কৰি খাব পৰা হ'বনে? পাৰিবি, মই ট্ৰেইনিং দি থৈছোঁ ন, মোৰ ট্ৰেইনিং মতে তই কৰি থাকিলে চব একো বিপদত নপৰ। প্যাৰি সমাজ গই। হয় নেকি? মা ট্ৰেইনিঙৰ মতে আজি এইফালে ধুনীয়াকৈ মাংস বনালোঁ। আৰু এইফালে আমাৰ ৰাইজসকলেও খাব লাগিছে আৰু মজা। আৰু এইফালে খুৰীয়ে টেষ্ট কৰিলে নাই? এতিয়া আমি ঘৰৰ পৰা ওলাই দিছোঁ, আৰু বস্তু অলপমান মানে পদূলিমুখত থৈ আহিব লগা হ'ল। আৰু ৰাস্তাটো যথেষ্ট বেয়া, সকলোৱে গম পায় আমাৰ যিহেতু ৰাস্তাটো কি ধুনীয়া হৈছে দেখিছে নহয়, পূৰা মানে ৰুব পাৰিব, মজা হৈ আছে। এইডোখৰটো ভালেই, এই আগৰডোখৰ দেখিছেনে কি হৈ আছে? মানে মই পদূলিত প্ৰায় এই ৰাস্তাটোৰ পৰা নহয়, মই ক'ৰবালৈ যাওঁ বুলি ক'লেও মোৰ মাথা বেয়া হৈ যায়। মানে ঘৰটো ইমান কষ্ট কৰি বনাইছোঁ নহয়, মানে আপোনালোকক কি ক'ম আৰু। মানে এয়া দেখিছে নহয় কি গতি হৈ আছে। এনেকৈ আমি সদায় বজাৰ সৎকাৰ কৰিবলৈ এনেকৈ যাওঁ, এইটো ৰাস্তাত অহা যোৱা কৰিব লগা হৈছে। আৰু ঘৰ মানুহতো বস্তু আমি ইপাৰত থৈ এনেকৈ অনা নিয়া কৰা হৈছে। আৰু এতিয়া বাকী টমটম আহিব, আগত বেগ চেগবোৰ থৈ দিছোঁ, তাতে তুলি মেলি যাব লাগিব। আহি টমটম পাই গ'লহি, টমটমত এতিয়া আমি বস্তুবোৰ তুলিব লাগিব। আৰু বাকী এইফালে দেখিছে আমাৰ লগত আছে নেলেৰাই। কি খবৰ? গুড মৰ্ণিং দেই। গুড মৰ্ণিং। আজি ক'ত যাব মানে? আজি লখিমীপথাৰ নগাঁও। আমাৰ আজি নগুৰি নহয়। আজি আপুনি অকণমান দেৰিকৈ আহিব, ইটো আছে নহয়, গম পাইছে কি বস্তু। আৰু এইফালে পূৰা বস্তু তুলিব লাগিব, টমটম আহি পাই গ'লে এইফালে খুৰীও আহি আছে। বাকী বস্তুখিনি তুলি মেলি আমি যাব লাগিব। বাকী সকলোৱে এবাৰ বহুত মানুহে আগতীয়াকৈ খেতি কৰিছে, সকলোৱে গম পাইছে। আমি কালি গৈছিলোঁ, কিন্তু পূৰা মানে কমপ্লিটলি ৰোৱা হৈ গ'ল, বহুতে ৰুলে। তো আমি আজি প্ৰথম ৰুবলৈ যাওঁহে। এইফালে পূৰা ছাতি ঢাকি থৈ দিয়া হৈছে, মানে কাৰণ কেলৈ বৰষুণ দিয়াৰ কাৰণে। তুলি লৈ খুৰীহঁত আহি আছে, বাকী যাব লাগিব। এইফালে ৰাইজ এতিয়া ঘৰৰ পৰা ওলাই দিছোঁ, আৰু এইফালে টমটমত পূৰা গৈ আছোঁ। পূৰা বৰষুণ দেখিছে নহয়, তাৰপা পিঠা বৰষুণ। আজি বতৰ যথেষ্ট ভাল লাগে, গম পাই নাই? মই ভাবিছিলোঁ কি আজি বোলো ৰাতিপুৱা পূৰা দিব আৰু বোলো, ভাবিলোঁ যেনেকৈ ভাবিছিলোঁ তেনেকৈ নহ'ল, ভালেই হ'ল বাৰু। আৰু এইফালে আমাৰ লগত বমা আছে। বমা ৰুইছে। এইফালে নগুৰিবলৈ নেমাতিলে মনে মনে ন। আৰু এইফালে পূৰা এতিয়া গৈ আছোঁ, আৰু ৰাস্তা দেখিছে নহয় কি মজা হৈছে। গোদাবিলাক ৰাস্তাটো ক'বলৈ বাকীয়ে নাই। আৰু এতিয়া আকৌ ৰাস্তাটো বনিব, কিন্তু বৰ্তমান বেয়া হৈছিলে, এতিয়া বনিব। আৰু এতিয়া বৰ্তমান আমি গৈ কি পাৰোঁ দেখাব লাগিব, পূৰা স্কিপ নকৰিব, চাই যাওক। তো এতিয়া আহি আমি লখিমীপথাৰ পাই গৈছোঁহি। আৰু এইফালে লখিমীপথাৰ দেখিবলৈ পাইছে প্ৰায় মানুহে মানে ৰুই মেলি প্ৰায় আজৰিয়ে হ'ল। আৰু আজিকালি মানুহ মই দেখিবলৈ মানে পাইছোঁ, সকলো মানুহে মানে খেতি বাতি আগতে কৰে, আৰু সেনেকৈ ধানো ভাল হয়। প্ৰকৃততে আমি প্ৰতিটো মানে কামেই নিজে আগতেই কৰাটো মানে ভাল। যিমান আগতীয়া কৰি আমি বস্তুটো মানে সিমানে বেনিফিটটো বেছি হয়। আৰু এইফালে দেখিবলৈ পাইছে পূৰা পানী, এইকেইদিন পানী ভৰপূৰ হৈ আছিলে, কিন্তু এতিয়া বৰ্তমান শুকাইছে। আৰু মথাৰৰ কণ্ডিশ্যনটো বৰ ঠিক নহয়, কিন্তু মই চাবলৈ নগ'লোঁ, যিহেতু পানী অলপ চলপ হৈছিলে। আৰু অকণমান আগত গৈ পিনে দুটামান চেলিব্ৰিটি শ্বট ল'ম, কি পাৰোঁ দেখা যাম, পূৰা চাই যাওক।
গাইছ এইফালে আহি আমি পথাৰ পাই গ'লোহি আৰু এইফালে বেটেৰী ৰিক্সা পালেহি আৰু এইফালে দাদাই আৰু এইফালে পইচা পূৰা মাৰি দি আছে বহনি কিমান দিলে কৃষ্ণ ভালকৈ অলপটো লওক দেই হা ৰাতিপুৱা বহনি মই নে আচ্ছা এইফালে পূৰা টিফিন চিফিন ল'লে আৰু এইফালে শুই ওলাই ল'লে বাকী এইফালে এতিয়া আমি বৰ্তমান আছোঁহি এৰালনি পথাৰ আৰু বাকী এইফালে পূৰা জাপি লগালোঁ বৰষুণ দি আছে বৰ্তমান আমি যাব লাগিব এই চাইডত ইয়াত ৰোৱনী ৰুইয়ে আছে বাকী এইফালে বস্তু চস্তু লৈ মেলি যাব লাগে নেকি খুই দেৰি কৰি লাভ নাই সোনকালে ৰুবগৈ লাগে বস্তুবোৰ লৈ আৰু গৈ থাকোঁ আহি ফাইনেলি আমি আহি পথাৰ পাই গ'লোহি আৰু এইফালে পূৰা ৰোৱনীসকলে ৰুই আছে আৰু এইফালে আছে লগত ককাই খেতি কেনেকুৱা মানে কঠীয়া বৰতে অলপ কষ্ট হৈছে নেকি আৰু কষ্ট হ'ল কঠীয়া গোটেই খেতিটো শেষ কৰি দিলোঁ আৰু এই বঢ়িয়া থেংক ইউ দেই আপোনাৰ কাৰণে আৰু এইফালে পূৰা ৰোৱনী ৰুই আছে আৰু এইফালে আগত তালৈকে মানে পূৰা টোটেলি ৰুবলৈ দিছোঁ কঠীয়া কম হ'ব পাৰে নাজানো আৰু এইফালে পূৰা টিফিন চিফিন ৰখাই ল'লোঁ আমিও ৰুবগৈ লাগিব আৰু বৌতিহঁতক সকলোকে চিনাকি কৰি দিব লাগিব এতিয়া বৰ্তমান আহি আমি এইডোখৰ পৰা ইমানডোখৰ ৰুলে আৰু এতিয়া আপোনাৰ 1 ঘণ্টা টাইমত ইমানটো ৰুইছে আৰু ঘণ্টা টাইম পাছত পূৰা শেষ হৈ যোৱা চান্সটো আছে নেকি আজি শেষ হ'বনে কথা এই ৰুৱা ৰুই শেষ হ'বগৈ লাগে শেষ হ'বগৈ লাগে আৰু ভাই ৰাতিপুৱা ঘৰত কিবা খাই আহিলানে ৰাতিপুৱা ঘৰত কিবা খালে নেকি ৰাতিপুৱা কি খালে ৰাতিপুৱা যে খোৱা নাই তেনেকৈ ইয়াতে খাম বুলি আহিলোঁ আচ্ছা তেখেতক কালৰ কাণেৰে কম মানে সেইকাৰণে অলপ যোগে ক'বলগীয়া আছে আৰু তেখেতৰ আপোনাৰ বৌতি নাহিলে নাহিলে ঘৰত অলপ প্ৰব্লেম আহিম বুলি ভাবিছিলে আহিব নোৱাৰিলে ন একো নাই বাকী তেখেতলোকে ৰুই আছে মামিও ৰুব লাগিব সেইফালে মা আছে খুৰী আছে সকলো আহি পালেহি আৰু এইফালে ৰুব লাগিব ৰুই মেলিয়ে নেকি আজি শেষ কৰিবই লাগিব আজি খানাটো কি আছে গম পাই নাই খানাটো গম নাপাম নহয় মইতো নাজানো হাঁহ মাংস হাঁহ আৰু এইবিলাক কোমোৰা আলু দি ধুনীয়াকৈ মই বনাই দিছোঁ গম পাই নাই আগতে খাই নাই পোৱা নহয় আজি খাই চাব কেনেকুৱা লাগে এই আৰু এইফালে পূৰা খানা থৈ দিছোঁ আৰু বাকী এইফালে ৰুবগৈ লাগিব পথাৰত পাই গ'লে এইফালে পথাৰ ৰোৱনীসকলৰ কাৰণে কিছুমান মানে চাহ ব্ৰেকফাষ্ট মৰ্ণিং ব্ৰেকফাষ্ট বুলি কয় আৰু তেখেতলোকে ব্ৰেকফাষ্ট দি আছে আৰু এইফালে ককাই ধৰিলে আজি খাবলৈ কি দিছে হয় খাবলৈ কি দিছে এই আমৈদো খাবলৈ কি দিলে আজি ৰুটি আৰু চাহ দিছোঁ দিছে নে হেৰি মায়ে আনি দিছে আপোনাক খোৱাই নাই আৰু এইফালে সকলো ৰাইজে মিলি আৰু পূৰা এইফালে খানা আপোনাৰ বন্ধু কোনজন আপোনাৰ চাহ খাবলৈ পায় মানে কি পূৰা ফূৰ্তি নেকি काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह ইমান সোনকালে খাই ল'লে আপোনাৰ গোটেই দিনটো হেঙাই থাকিব গম পাইছে নাই তো এইফালে খানা কেনেকুৱা পাইছে খাবলৈ ৰাতিপুৱা এতিয়া ব্ৰেকফাষ্ট আছে ন টিপটপ হৈছে আৰু এইফালে আমাৰ বৌতিত আছে দেই চিনাকি হোৱাই নাই প্ৰথমতে এতিয়া চিনাকি কৰিব লাগিব লাহে লাহে ন কি সকলোৱে লাজ কৰিছে নেকি মানে ছ'চিয়েল মিডিয়াত অলপ অলপ লাজ কৰে মই গম পাইছোঁ আৰু এইফালে ককায়ো খাই আছে কওকচোন কেনেকুৱা পাইছে মই নহু বুলি চাহ খাই দিলোঁ দেই চাহ খালে বেলেগ কিবা খাইছে নেকি আকৌ লগতে ৰুটি মই ভাবিছিলোঁ বেলেগ কিবা খাইছে বুলি আকৌ নাই সেইটো গৃহতে নিদিলে কেনেকৈ খাওঁ I am sorry बाबू গৃহত আছে নহয় গৃহতনী ক'ব ন গৃহত আছে গৃহতনী আছে আনিব লাগিব আজি আচ্ছা হয় নেকি পূৰা খাই মেলি বাকী আমি মতা মানুহ ৰুব লাগিব মানে ৰোৱনী নহয় ৰোৱনা বুলি কয় দেই আমি মানে ৰুব লাগিব আৰু এইফালে ৰাইজসকলে খাই লওক খাই মেলি ৰুই যাব লাগিব ৰুই মেলি শেষ হৈ গ'ল আৰু এইফালে আইসকলে পূৰা খানা খাবলৈ বহিছে আইসকলে কি খাম বুলি ভাবিছে কওকচোন হা এনেকৈ নেদেখাব নেকি আৰু এইফালে আইসকল চবেই লাইন পাতিছে দেই আৰু এইফালে আপোনাৰ কি হ'ল আপোনাৰ অকলশৰীয়া কৰিছে নেকি এইফালে আইসকল সকলোৱে বহিছে তাৰপৰা বাকী চব ৰুই কমপ্লিট হৈয়ে গ'ল আৰু আকৌ এদিন যাব নে সকলোৱে আশা থাকিলে
আপা আশা থাকি গ'ল আৰু হাঁহ মাংস খাবলৈ পাইছোঁ সাঁজ খাবলৈ পাইছোঁ আৰু কেলৈ আশা নাহিব মনত থাকি গ'ল আকৌ হয় নাই এবাৰ ये फंस गया सी কি খাব অঁ এবাৰ কি খাব এইবাৰ তোমালোকে যিটোকে ভাল পোৱা সেইটোকে আনি দিবা যদি এবাৰ গাহৰিকে খাম বুলি ভাবিছোঁ আৰু গাহৰি খাই ভাল পায় নে হাঁহ খাই ভাল পায় নে উৱা আপুনি কি খাই ভাল পায় মই ক'লো নহয় হাঁহ খাই ভাল পাওঁ হাঁহ খাই ভাল পায় আপুনি মই গাহৰিয়ে খাই ভাল পাওঁ ৰাজ আহি পথাৰৰ পৰা আহি ঘৰত পালোহি আৰু অলপ ফ্ৰেছ হৈ ল'লোঁ আৰু যিহেতু আমি আজি গোটেই দিনটো বৰষুণতে পূৰা বৰষুণ মানে দি আছে কণ্টিনিউ সেনেকৈ মানে খেতি কৰা হৈ গ'ল আৰু বেছি নাই আৰু 2 বিঘা আছে তাত আৰু 2 বিঘাত তেখেতলোকক মাতিছোঁ তেখেতলোকে আহিম বুলি এতিয়া কিছুমানে হাঁহ খাব কিছুমানে গাহৰি খাব সকলোৱে যি পায় খাম বুলি কৈছে আৰু নেক্সট 2 বিঘা আছে মাটি তেখেতলোককে মাতিব লাগিব আৰু ভিডিঅ'টো বৰ দীঘলীয়া নকৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়া লাইক এটা কৰিব আৰু যিবিলাকে নতুনকৈ আহিছে সকলো চেনেললৈ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ভাল ভাল ভিডিঅ' চাবলৈ পাব বুলি আশা থাকিলে সকলো দিবলৈ চেষ্টা কৰিমেই আৰু মই আৰু মানে ভিডিঅ' দিয়া লেট হৈছে যিহেতু মই ঘৰৰ কামত কৰিবলগীয়া চব কাম কৰিবতো দিগদাৰ হয় সকলোৱে গম পায় আৰু বজাৰো যাবলগীয়া হয় ঘৰৰ কামো কৰিবলগীয়া সমস্ত কাম দায়িত্ব মোৰ ওপৰতে সেইটো কাৰণতে চব কাম কৰিব নোৱাৰোঁ তাৰ মাজে মাজে মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু যদি ভিডিঅ' চাই ভাল লাগে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানে আৰু জয় আই অসম